20 চনত তেখেতক মাটিটো বিচৰা হৈছে 20 চনৰ পৰা তেখেতে মাটিটো দিয়া নাই আৰু 2 নম্বৰ লিখা আছে যে ইয়াত কোনো পাৰ্মানেণ্ট কনষ্ট্ৰাকশ্যন বনাব নোৱাৰিব এখেতে দোকান বনাই ভাড়া দি আছে আপুনি দেখিছে চব এফালে কেমেৰাটো দেখাওক যে ভাড়া এতিয়া খালী কৰিছে আপোনালোক সকলোকে মই কৈছোঁ লিষ্ট তেখেতক দিয়া হোৱা নাই সেইখন ফৰ্চ কেছত আমি এটা দিম এতিয়া ফল্ছ কেছ তেখেতে উলিয়াইছিলে দিয়া হোৱা নাছিলে পৌৰসভাৰ এটা সিদ্ধান্ত হৈছিলে যে তেখেতক 10 বছৰ লিজত দিব লাগে কিন্তু এগ্ৰিমেণ্টটো নহ'লে আৰু তেখেতে কোনো পে'মেণ্ট আমাক কৰা নাই চ' তেখেতে এইবিলাক দেখুৱাই থকা কাগজৰ এখন ফল্ছ হয় আমাৰ তাৰ এভিডেঞ্চ আছে আমি তাৰ ওপৰত এফআইআৰ এখন দিছোঁ ইতিমধ্যে ডিচি ছাৰক জনাইছোঁ আৰু ডাইৰেক্টৰ মিউনিচিপেল এডমিনিষ্ট্ৰেশ্যনক জনাইছোঁ তেওঁলোকে এইটো ব্যৱস্থা ল'ব আমাৰ অফিচত কিটো কৰ নাই দিয়া আপুনি ক'ত দেখিলে কৰ দিয়া ইয়াৰ এটকাও কৰ দিয়া নাই 26,000 টকা তেখেত দিব আছিলে 1 টকা আজিলৈকে দিয়া নাই আপোনাক মই কাগজ দেখাব পাৰোঁ দৰকাৰ যিখন পত্ৰ আজাদ চৌধুৰীয়ে লৈ আছে সেই পত্ৰখনক লৈ কি ক'ব মই আপোনাক ক'লোঁ সেইখন ফল্ছ হয় তেখেতে লৈ থকা আৰু তাত লিখাও আছে এটা কণ্ডিশ্যন আপুনি চাব পাৰে জিলা প্ৰশাসনক ইমান এটা তেওঁ বিপদে পৰিচালিত কৰিছিলেনে আমি এতিয়া কাগজখিনি চাওঁতে গম পাইছোঁ সেইটো কাৰণে আমি এফআইআৰ দিবলৈ বাধ্য হৈছোঁ নহ'লে কি হয় আমাৰ অফিচলৈ আঙুলি আহে আৰু 2 নম্বৰ কথা আপুনি যিটো সুধিছে তেখেতে যোনটো বিচাৰিছে তেখেতে যোনটো তাত লিখা আছে কণ্ডিশ্যনত যে যেতিয়া মিউনিচিপেল বৰ্ডে বিচাৰে এই জমিনটো তেখেতে ঘূৰাই দিব লাগিব 20 চনত তেখেতক মাটিটো বিচৰা হৈছে 20 চনৰ পৰা তেখেতে মাটিটো দিয়া নাই আৰু 2 নম্বৰ লিখা আছে যে ইয়াত কোনো পাৰ্মানেণ্ট কনষ্ট্ৰাকশ্যন বনাব নোৱাৰিব এখেতে দোকান বনাই ভাড়া দি আছে আপুনি দেখিছে চব এফালে কেমেৰাটো দেখাওক যে ভাড়া এতিয়া খালী কৰিছে কিমান মাটি তেওঁ অকুপাই কৰি আছে 14 লোচা তেখেতৰ আৰু ইয়াত দোকানৰ সৈতে 14 লোচা তেখেতে যিটো বনাইছে বাকীখিনি স্কুলখন আছে দেখিছে স্কুলখন আমি ইমিডিয়েটলি এভিক কৰিব নোৱাৰোঁ বিকজ এটা ইনষ্টিটিউশ্যন হয় বাট এজন পাৰ্চনক আমি মাটিটো দিব নোৱাৰোঁ এইটো গোটেই অসমতে এইটো নিয়ম আছে অকল যোৰহাটত বুলি নহয় আপোনালোকে ভালদৰে জানে এইটো কথা আৰু আপুনি যিটো কথা ক'লে এফআইআৰ দিয়া কথা এইটো আমি ইতিমধ্যে ছাৰক ডিচি ছাৰক ৰিপৰ্ট জনাই দিয়া আছে মোৰ ফুল আমি মিউনিচিপালিটিৰ এটা ফুল ৰিপৰ্ট 27 তাৰিখে ছাৰক দিয়া হৈছে যোৰহাট পৌৰসভাৰ কেৱল এই ঠাইডোখৰ আজাদ চৌধুৰীয়ে দখল কৰিছিল আৰু এনে মাটি আছে তেখেতৰ মই যিমানটো জানো এখেতৰ আৰু এটা ঘৰ ইফালে ক'ৰবাত আছে আমি যিটো হোল্ডিং নাম্বাৰৰ পৰা এটা টেক্স পাওঁতো আৰু হোল্ডিং নাম্বাৰটোৰ পৰা পোৱা মতে তেখেতৰ এইটো ঘৰৰ পৰা তেখেতে এটা দিয়ে হোল্ডিং নাম্বাৰত আৰু এটা তেখেতৰ পাছফালে ক'ৰবাত আছে নেকি 3 মহলীয়া এটা আছে বিল্ডিং সেইটো অবৈধ নহয় সেইটো 12 চনত নে হেৰি চনত কিনি লৈছে তেখেতে গতিকে তেখেতে এনেকুৱা নহয় যে এইটোৱে ঘৰ আছে তেখেতৰ ইমিডিয়েটলি তেখেতে তালৈ চিফ্ট কৰিব পাৰে আৰু 20 চনতে তেখেতক নটিচ দিয়াৰ পিছতো তেখেতে মিউনিচিপালিটিক মানে বুঢ়া আঙুলি দেখুৱাই মানে এইটো কৰি আছে বুলি ক'ব লাগে কাগজ দেখুৱাই থাকে মিউনিচিপালিটিক মই টেক্স দিছোঁ এয়া মোৰ খাজনাৰ উচিত সেইবিলাক কি হয় সেইবিলাক মই ইতিমধ্যে আমাৰ বাকীসকলক কৈছোঁ যে তেখেতৰ সেইখিনি এখন ফল্ছ ওলাইছে সেইখিনি আমি এফআইআৰ এটা ইতিমধ্যে ডিচি ছাৰক ৰিপৰ্ট দিছোঁ আৰু ওপৰলৈ আমি ৰিপৰ্ট দি দিছোঁ আমাৰ 2-এজন কোনোবা জড়িত হ'ল লিজ নহয় এখন এনঅ'চি কয় লিজ এগ্ৰিমেণ্টটো বেলেগ বস্তু আৰু সেইটো সেইখন মিছা ফেক আৰু তাত লিখাই আছে যদিও ফেক তাত এটা কথা লিখা আছে যেতিয়া আমি বিচাৰোঁ ঘূৰাই লাগিব আৰু বিনা চৰ্তে ঘূৰাই দিব লাগিব আৰু ইয়াত পাৰ্মানেণ্ট কনষ্ট্ৰাকশ্যন বনাব এইটো এজন মানুহক মিউনিচিপালিটি মাটিত বহিবলৈ ঘৰ বনাবলৈ ট্ৰেড লাইচেঞ্চ দিবলৈ বা পাৰ্মিশ্যন দিবলৈ কোনোবা মানুহ নাথাকিলে ইনভলভমেণ্ট নাথাকিলে মই পাৰিম নেকি আপুনি নিজে কওক সেইটো হয় এইটো আমাৰ ইমান ডাঙৰ কথা নহয় এইটো আচলতে যোৰহাটৰ নিচিনা এটা জেগাত ইমান এডোখৰ ভেলুৱেবল মাটি তেখেতে যদি পাৰ্মানেণ্ট কনষ্ট্ৰাকশ্যন মানে নিজৰ কাৰণে যদি দোকান ভাড়া দি আছে সেইটো আপোনালোকেই চাওক ইয়াত অবৈধ চাওক টোকোলাইখন এইফালে আপোনালোকে এটা চাওকচোন কেমেৰাটো দেখালে গম পাব গোটেই ডেম বনাই পিনি ইয়াত যিকোনো বস্তু ৰাখিছে সিফালে মন্দিৰখনৰ ৱালৰ লগত এটা ডেম ৰাখিছে যিটো মন্দিৰৰ ৱালটো নষ্ট কৰিছে মই তেওঁলোকক সেইদিনা চিল কৰিবলৈ দিছিলোঁ আপোনালোকে নিজে চাওক এই অৱস্থাটো আজি কিয় হ'ব পালে যদি আমি এই ষ্টেপ নল'লোঁ হয় আগতে লোৱা হ'লে এইটো ভাল আছিলে কিন্তু এনেধৰণৰ আৰু বহু লোক হয়তো ওলাব পাৰে তেওঁলোকৰ বিৰুদ্ধে অভিযান চলিব অভিযান বুলি নহয় আমি এটা ফুল ৰিপৰ্ট ৰেডি কৰিম 20 দিনৰ বা 30 দিনৰ ভিতৰত আমাৰ কিমান প্ৰপাৰ্টি আছে ক'ত ক'ত আমি দিছোঁ সেইটো আমি 20-30 দিনৰ ভিতৰত আমি সেইখিনি ৰেডি কৰি আমি বৰ্ডৰ সিদ্ধান্ত মতে আমি এটা চলাইছে আপোনালোকে ঠিক আছে আপোনালোকে এতিয়া তাৰ লগত জড়িত অভাৰ এনকুৱাৰী এটা হ'ব নাই তেওঁ আপোনাৰ নিদিলে মানে কোনোবা ইনভলভমেণ্ট নাথাকিলে নহ'ব সেইটো এটা এনকুৱাৰী হ'ব এতিয়া বিশেষকৈ তেখেতৰ যিখন ফল্ছ ডকুমেণ্ট ওলাইছে সেইখন লৈ আমি এটা ইনকুৱাৰী সেইখিনি কথা কোৱাই নাই তেওঁ যে আজি ইমানখিনি যে গজালি হ'বলৈ পালে পৌৰসভা